জেঠ মাহত বিহু নাপাতিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ 15 মেৰ পিছত বিহু পতা উচিত নহয় বুলি ক'লে মুখ্যমন্ত্ৰীয়ে অৱশ্যে যিসকল লোকে আগতীয়াকৈ বিহুৰ বাবে খৰচ কৰিছে সেইসমূহ কমিটিয়ে 15 মেৰ ভিতৰত বিহু পাতিলে ভাল বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কয় জেঠ মাহত বিহু পাতিলে ৰাইজেও বেয়া পায় মই ভাবো যে মে মাহত বিহু পতাটো আমাৰ কাৰণে উচিত নহয় আজি 14 মে মানে সম্পূৰ্ণ বহাগ মাহটো পাৰ হৈ যাব জেঠ মাহত বিহু পালন কৰিলে আমাৰ ৰাইজেও বেয়া পায় গতিকে কোনোবাই যদি পালন কৰিবলগীয়া আছে অহা দুটা তিনিটা দিনত পালন কৰি শেষ কৰি দিলে মোৰ কোনো আপত্তি নাই কিন্তু জেঠত অবতৰীয়া বহাগ পালন কৰিলে আমাৰ জাতীয় জীৱন বা আমাৰ যেটো পৰম্পৰা হি কষ্ট পায় এটাটো সেনা বাহিনী বা ভাৰত পাকিস্তানৰ কাৰণে আমি কৈছিলো কিন্তু জেঠত বিহু পতাটো ঠিক নহয় কিন্তু বহুত বিহু কমিটি আছে যোনে পেন্ডেলটো বনাই ৰাখি থৈ দিছে কোনোবাই হয়তো মাইকৰ ভাড়াটো এডভান্স দি ৰাখি থৈ দিছে তেনেকুৱা কৰবাত যদি দুই এখন 15 তাৰিখৰ আগত কৰে মোৰ কোনো কবলগীয়া নাই কিন্তু 15 তাৰিখৰ পিছত বিহু নাপাতিবলৈ মই ৰাইজক অনুৰোধ কৰিম কাৰণ আমাৰ বাপতি খাহন বিহুটোৰ অসন্মান হ'ব নালাগে গতিকে সেই কথাটো ৰাইজে দৃষ্টি ৰাখিব কিন্তু যেটো কথাৰ কাৰণে মই আবেদন কৰিছিলো সেই বিষয়টো এতিয়া নাই কিন্তু এতিয়া মই এজন অসমীয়া লৰা হিচাপে যুৱক হিচাপে ব্যক্তি হিচাপে অনুৰোধ কৰিম যে বহাগৰ বিহুটোক জেঠলৈকে টানি লৈ নাযাব